আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে আগন্তুক 10 তাৰিখে আপোনালোকৰ একাউণ্টত 1250 টকা সোমাবনে সেই সম্পৰ্কে মই জনাম। বহুতো বন্ধু বান্ধৱীয়ে মেছেজ কৰি সুধি আছে, ফেচবুকত হওক ইউটিউবত হওক সুধি আছে, মই জনাম আপুনি লাভ কৰিবনে নকৰে। যদি আপুনি লাভ নকৰে তেন্তে কি কৰিব লাগিব, কেনেকুৱা ব্যৱস্থা আপুনি হাতত ল'ব লাগিব সেই সম্পৰ্কে জনাম। মই অংকুৰ, আপুনি চাই আছে আমাৰ ফেচবুক পেজ। যদি আমাৰ ফেচবুক পেজটোত চাই আছে ফেচবুক পেজটো ফলো কৰিব, যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আপোনালোকক জনাম, যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী তেন্তে আপুনি আগন্তুক 10 তাৰিখে যি 1250 টকা আপোনালোকৰ একাউণ্টত সোমাবনে, আপোনাৰ মনত নিশ্চয় দুধুমুধু অৱস্থা হৈ আছে বা চলি আছে। যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলক মই এটা কথা ক'ব বিচাৰিছোঁ, প্ৰথম অৱস্থাত আমি অপেক্ষা কৰিব লাগিব 4 তাৰিখে যিহেতু ৰিজাল্ট দিব, ইলেকশ্যনৰ ৰিজাল্ট লৈ অপেক্ষা কৰিব লাগিব। ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পাছত আমি জানিম কোন চৰকাৰ আহে, বিজেপি চৰকাৰী আহে নে কংগ্ৰেছ চৰকাৰী আহে নে বেলেগ কোনোবা চৰকাৰী আহে। যদিহে বিজেপি চৰকাৰ অধীনলৈ আহে তেতিয়া আপোনালোকক 10 তাৰিখে নিদিও, আপোনালোকক পাছত আপোনালোকক টকাখিনি দি দিব। কি কাৰণে পাছত টকাখিনি দি দিব, কাৰণ চৰকাৰখন অহাৰ পিছত বহুতখিনি নিয়ম থাকে, কেবিনেট বৈঠক হয়, সেই কেবিনেট বৈঠকত প্ৰস্তুত কৰিব লাগিব কেতিয়াৰ পৰা টকা দিব, কিমানকৈ টকা দিব বা আপোনালোকৰ টকা বৃদ্ধি হ'বনে সেই সম্পৰ্কে আপুনি জানিব পাৰিব। অপেক্ষা কৰিব লাগিব আমি 4 তাৰিখলৈকে। 4 তাৰিখৰ পাছতহে আমি গম পাম আপোনালোকৰ একাউণ্টত 10 তাৰিখে অৰুণোদয় আঁচনি 1250 টকা সোমায় নে 3000 টকা সোমাব সেই সম্পৰ্কে জানিব পাৰিম। হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল ইলেকশ্যনৰ আগত আপোনালোকৰ টকা বৃদ্ধি হ'ব বুলি, সেইবাবে আমি অপেক্ষা কৰিব লাগিব। 40 লাখ মহিলাই অপেক্ষা কৰিব লাগিব টকা লাভ কৰিবৰ বাবে। আৰু যিসকলে ভাবিছে নতুনকৈ আবেদন কৰিম বুলি ভবা সকলোকো কৈছোঁ 4 তাৰিখলৈ অপেক্ষা কৰক। 4 তাৰিখৰ পাছতেই সকলোখিনি আপোনালোকে জানিব, জল পটকৈ ওলাই পৰিব। নিশ্চয় আপুনি জানিব পাৰিলে। এই ভিডিঅ'টোত বহুতৰে কনফিউজন হৈ আছিলে, কনফিউজনখিনি মই দূৰ কৰিলোঁ। যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি আমাৰ ফেচবুক পেজটোত চাই আছে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব, তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।